বড়োলেণ্ড বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত বহুকেইখন মহাবিদ্যালয়ত এটা আচৰিত ঘটনা হৈছে। ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহে, পৰীক্ষাত অৱতীৰ্ণ হয়, কিন্তু মাৰ্কশ্বিটত এবচেণ্ট ঘোষণা কৰি দিয়ে। বহুতে বেকৰ পৰীক্ষা ক্লিয়াৰ কৰাৰ পিছতো পৰীক্ষাৰ স্ক'ৰ কাৰ্ডত সেই পৰীক্ষা বেকেই লাগি থাকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বড়োলেণ্ডৰ চিফ হাগ্ৰামা মহিলাৰীয়ে এই ছাত্ৰ ছাত্ৰীসকলৰ কথাটো শুনি এই ইছ্যুক এড্ৰেছ কৰাটো খুব প্ৰয়োজনীয় হৈছে, অন্যথা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আজিৰ তাৰিখত এক সংকটত পৰিছে। বিগত সময়ছোৱাত বড়োলেণ্ড বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কেইটামান বিশেষ অভিযোগ লৈ সামাজিক মাধ্যমৰ দ্বাৰা আমাৰ কাষ চাপিল। প্ৰথমটো, বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় আৰু স্ক'ৰ কাৰ্ডৰ পিছত গম পায় যে তেওঁলোকক এবচেণ্ট মাৰ্ক কৰা হৈছে, অৰ্থাৎ পৰীক্ষা দিছে তাৰ ৰিফ্লেকশ্যন স্ক'ৰ কাৰ্ডত নাই। দ্বিতীয়তে, বহুতে ছাত্ৰ ছাত্ৰীয়ে আচলতে ফাৰ্ষ্ট ছেকেণ্ড ছেমিষ্টাৰত বেক থাকে, থাৰ্ড বা ফ'ৰ্থ ছেমিষ্টাৰত তাক ক্লিয়াৰ কৰিবলৈ আগবাঢ়ে। এক্সাম ক্লিয়াৰ হয়, কিন্তু স্ক'ৰ কাৰ্ডত সেই এক্সাম ক্লিয়াৰ কৰা কোনো ডেটা নাথাকে, তাতে আনকি ফেইল্ড অথবা বেক লাগি থকা বুলি পুনৰ স্ক'ৰ কাৰ্ডত দেখায়। আটাইতকৈ আচৰিত কথা এয়াই হৈছে, বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে ইয়াক লৈ RTI কৰিছে। 10 টকা খৰচা কৰি RTI কৰিব লাগে নিজৰ স্ক'ৰ কাৰ্ডখন লাভ কৰিবলৈ, আনচাৰ শ্বীট লাভ কৰিবলৈ, কিন্তু কোনো ধৰণৰ ৰেছপন্স তেওঁলোকক অফিচৰ ফালৰ পৰা দিয়া নাই, বৰঞ্চ অফিচে ঘূৰাই পঠাইছে। এয়া বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আজিৰ তাৰিখৰ প্ৰশাসন, আজিৰ তাৰিখত এডমিনিষ্ট্ৰেটিভ